নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাই ভিডিঅ' চেনেলত তোমালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি দশম শ্ৰেণী ইংৰাজী পাঠ্যপুথিত সন্নিৱিষ্ট এ টাইগাৰ ইন দ্য জু নামৰ কবিতাটি আলোচনা কৰিম। এ টাইগাৰ ইন দ্য জু এই কবিতাটি লিখিছে লেছলি নৰিছ নামৰ এজন কবি আৰু ইয়াত লেছলি নৰিছে এটা বাঘক এটা চিৰিয়াখানাত থকা বাঘক বা বন্দী হৈ থকা গঁৰালত বন্দী হৈ থকা এটা বাঘক মুক্তভাৱে বনত ঘূৰি ফুৰা বা বিচৰণ কৰা এটা বাঘৰ লগত তুলনা কৰিছে। আমি কবিতাটো পঢ়িলে ভিতৰত কি আছে আমি গম পাম। তাৰ আগতে কবিতাটোলৈ যোৱাৰ আগতে তোমালোকক মই এটা কথা ক'ব বিচাৰিছোঁ, যদি তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে লাইক কৰিবা আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা, যাতে অনাগত দিনত বা ভৱিষ্যতলৈ যিবিলাক ভিডিঅ' দিম তোমালোকে আগতীয়াকৈ পাই থাকা। A tiger in the zoo, চিৰিয়াখানাত থকা এটা বাঘ। He stalks in his vivid stripes the few steps of his cage on pads of velvet quiet in his quiet race. তোমালোকে মই মোবাইল লৈ লৈছোঁ, মোবাইলত ফটো মাৰি লৈছোঁ, তোমালোকে কিতাপখন সন্মুখত লৈ লোৱা। ইয়াত চিৰিয়াখানাত থকা বাঘটোৰ কথা কোৱা হৈছে যে he stalks in his vivid stripes, vivid stripes, তাৰ যি উজ্জ্বল বাঘৰ যি ঢেকীয়াপতীয়া বাঘৰ যি গাত আঁচ থাকে বা সাজ থাকে সেইবিলাকক ষ্ট্ৰাইপছ বুলি কোৱা হৈছে। আৰু ভিভিড মানে হৈছে উজ্জ্বল আৰু ষ্টক্স শব্দটোৰ অৰ্থ হৈছে খোজ কঢ়া। কি কৈছে? হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ, বাঘটোৱে সেই তাৰ উজ্জ্বল আঁচ থকা গাত আঁচ থকা সেই বাঘটোৱে খোজ কাঢ়ে। ক'ত খোজ কাঢ়ে? দ্য ফিউ ষ্টেপছ অফ হিজ কেজ, তেওঁৰ গঁৰালটোত থকা অৰ্থাৎ সেই বাঘটোত থকা গঁৰালটোত যিকণ ঠাই আছে সেই ঠাইকণৰ ভিতৰতেই সেই খোজকাঢ়ি ঘূৰি ফুৰে। অন পেডছ অফ ভেলভেট কোৱাইট, কি কৈছে? অন পেডছ অফ ভেলভেট কোৱাইট। ইয়াতে পেড বুলি ক'লে আমি জেনেৰেলি জানো যে কোমল বস্তু বা যিকোনো ধৰণৰ আমাৰ ডাঠ আৰু কোমল বস্তু য'ত খোজকাঢ়িবলৈ ভাল সেইটো পেড বুলি কোৱা হয়। আৰু ভেলভেট হৈছে মখমল কাপোৰ, অতি কোমল কাপোৰ। কিন্তু ইয়াত বাঘটোৱে কোনো দলিচা বা এনেকুৱা মখমল কাপোৰৰ ওপৰত বা ডাঠ কাপোৰৰ ওপৰত খোজ কঢ়া নাই। কি হয়, সাধাৰণতে যিবিলাক বনৰীয়া জীৱ জন্তু বা ঘৰচীয়া জীৱ জন্তুৰ ক্ষেত্ৰতো হ'ব পাৰে, যেনে কুকুৰ মেকুৰী বা বাঘ ভালুক, ইহঁতৰ ভৰি তলুৱাবিলাক সাধাৰণতে কি হয়, এবিধ ডাঠ মাংসপিণ্ডৰে গঢ়া, খুব ডাঠ আৰু কোমল মাংসপিণ্ড হয় মানে। আৰু সেইবিলাক সেই মাংসৰ ওপৰত যেতিয়া খোজ কাঢ়ে সিহঁতে সেই খোজ কাঢ়িলে কোনো ধৰণৰ শব্দ নকৰে আৰু সেইকাৰণে ভেলভেট পেডছ অফ ভেলভেট বুলি কোৱা হৈছে। আৰু কেনেকৈ খোজ কাঢ়ে? ইন হিজ কোৱাইট ৰেজ, সি যথেষ্ট খঙত থাকে, কাৰণ সেই বাঘটোক বন্দী কৰি আনি পিঞ্জৰাত, চিৰিয়াখানাৰ পিঞ্জৰাত বন্দী কৰি ৰখা হৈছে, বান্ধি ৰখা হৈছে। সেইকাৰণে বাঘটো যিকোনো সময়তে খঙত থাকে। মই বাক্যটো পুনৰ পৰা কৈ দিছোঁ। He stalks in his vivid stripes the few steps of his cage on pads of velvet quiet in his quiet race. বাঘটোৱে, পিঞ্জৰাত থকা বাঘটোৱে সেই গঁৰালটোৰ ভিতৰত থকা যিকণ ঠাই সেইকণ ঠাইতে সি ইফালৰ পৰা সিফালে খোজকাঢ়ি ঘূৰি ফুৰে আৰু খোজকাঢ়ি ফুৰোঁতে তাৰ ভৰিৰ কোমল সেই মাংসপিণ্ডৰ সহায়ত যেতিয়া খোজ কাঢ়ে তাৰ কোনো ধৰণৰ শব্দ নহয়, কিন্তু সি ভিতৰি ভিতৰি প্ৰচণ্ড খঙত থাকে। He should be lurking in shadow, sliding through long grass, near the water hole where the plump deer pass. লাৰ্কিং মানে হৈছে হাতত হাৰে ভৰিত হাৰে, অৰ্থাৎ অতি মনে মনে বা চুপে চাপে গম নোপোৱাকৈ আগবাঢ়ি যোৱা, খোজকাঢ়ি আগবাঢ়ি যোৱা, মানে হাত আৰু ভৰিত দুইটা একেলগে মিলাই খোজকাঢ়ি আগবাঢ়ি যোৱাটো লাৰ্কিং বুলি কোৱা হয়। আৰু শ্লাইডিং মানে পিছলি যোৱা বা লুকাই যোৱা। ৱাটাৰফল হৈছে হাবিৰ মাজত থকা প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা পুখুৰী য'ত বনৰীয়া জীৱ জন্তুৱে পানী খায়। আৰু প্লাম্প হৈছে নুদুকা বা শকত। ইয়াত কৈছে যে সেই বাঘটো যদি মুকলিত থাকিলেহেঁতেন সি কি কৰিলেহেঁতেন, যদি বনত থাকিলেহেঁতেন সি কি কৰিলেহেঁতেন? সি ছাৰ আৰে আৰে চুপ পাতি বা মনে মনে হাতত হাৰে ভৰিত হাৰে সি কৰিলেহেঁতেন, ওখ ঘাঁহৰ মাজে মাজে সি লুকাই
সেই পানী খোৱা ঠাইলৈ গ'লহেঁতেন য'ত নুদুকা হৰিণবিলাকে পানী খাবলৈ আহে বা যিফালেদি সেই নুদুকা হৰিণবিলাক পাৰ হৈ যায় থাৰ্ড ষ্টেণ্ডাৰ্ড আছে he should be snarling around houses at the jungle's edge bearing his white fangs his claws terrorizing the village মই শব্দ অৰ্থকেইটাকে কৈ দিছোঁ স্নেয়াৰলিং মানে হৈছে বাঘে গুজৰণি মৰাটোক স্নেয়াৰলিং বুলি কোৱা হয় চিঞৰাটোক আৰু এজ মানে হৈছে মূৰ হাবিৰ জাংগলছ এজ বুলি কোৱা হৈছে হাবিৰ মূৰ বেয়াৰিং মানে হৈছে প্ৰদৰ্শন কৰা দেখুওৱা আৰু ফেংস মানে হৈছে সাধাৰণতে কুকুৰ মেকুৰী বা বাঘ সিংহৰ কি থাকে চাৰিটা কেনাইন থাকে চুকা কুকুৰ দাঁত থাকে যিকেইটা দীঘল দীঘল হয় কেনাইন বুলি কোৱা হয় ওপৰৰ ফালে দুটা ওপৰ পাৰি দুটা তলৰ পাৰি দুটা থাকে এটা কেনাইন বা ফেংস বুলি কোৱা হয় সাধাৰণতে সেইকেইটা অলপ দীঘলীয়া হয় আৰু সাধাৰণতে সাপৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায় যি চাৰিটা দীঘল দাঁত থাকে সেইকেইটা কোৱা হয় ফেংস আৰু বাকীবোৰ দাঁতকো ফেংস বুলিয়ে কোৱা হয় কিন্তু সাধাৰণতে সেই দীঘল দাঁতকেইটাক ফেংস বুলি কোৱা হয় আৰু ক্লজ মানে হৈছে হাতুৰা বাঘ মেকুৰী সিংহৰ যিটো হাতুৰা বা পঞ্জা সেইটো কোৱা হয় ক্লজ আৰু টেৰৰাইজিং মানে হৈছে সন্ত্ৰাস সৃষ্টি কৰা বা ভয় খুওৱা তো ইয়াত আমি ষ্টেণ্ডাৰ্ডৰ অৰ্থ বুজাম এতিয়া he should be snarling around houses at the jungle's edge হাবিৰ মূৰত থকা যিবিলাক ঘৰ সেই ঘৰবিলাকৰ ওচৰে পাজৰে ঘূৰি সি গুজৰণি মাৰিব লাগিছিল বাঘে গুজৰিব লাগিছিল আৰু তাৰ বগা দাঁত দেখুৱাই তাৰ হাতুৰা দেখুৱাই তাৰ পঞ্জা দেখুৱাই কি কৰিব লাগিছিল সেই গাঁৱৰ গয়াক ভয় খুৱাব লাগিছিল বা সি মুকলি হৈ থকাহেঁতেন সি তেনেকুৱা কৰিলেহেঁতেন কিন্তু এতিয়া সি কি হৈ আছে সি চিৰিয়াখানাৰ এটা গঁৰালত বন্দী হৈ আছে but he is locked in a concrete cell his strength behind bars stalking the length of his cage ignoring visitors কি কৈছে কিন্তু হি এতিয়া এটা কনক্ৰিট সেলত বন্দী হৈ আছে কনক্ৰিট মানে শিল বালি সিমেন্টৰে নিৰ্মাণ কৰা যি ষ্ট্ৰাকচাৰ অৰ্থাৎ কনক্ৰিট মানে পকি এটা পকি গঁৰালত সি এতিয়া বন্দী হৈ আছে আৰু তাৰ যি শক্তি ষ্ট্ৰেংথ তাৰ শক্তি ক'ত বন্দী হৈ আছে সেই গঁৰালৰ ভিতৰত অৰ্থাৎ সেই বাৰ্ছৰ ভিতৰত বাৰ বুলি ক'লে সাধাৰণতে আবদ্ধ এটা গঁৰাল বুজোৱা হয় বা পিঞ্জৰা বুজোৱা হয় আৰু সি কি কৰে সেই গঁৰালটোৰ দৈৰ্ঘ্য যিমান দীঘল সেইকণ ঠাইতে সেই দৈৰ্ঘ্যৰ ভিতৰতে সি খোজকাঢ়ি ইফালৰ পৰা ইফালে ঘূৰি ফুৰে আৰু লগতে যিসকল চিৰিয়াখানা চাবলৈ অহা অতিথি বা যিসকল ভিজিটৰ্ছ মানে প্ৰদৰ্শন মানুহ আহে প্ৰদৰ্শন কৰিবলৈ বা চাবলৈ চিৰিয়াখানাৰ জীৱ জন্তু চাবলৈ সেই মানুহবিলাকক সি আওকাণ কৰে ইগনৰ মানে আওকাণ কৰা বা মন নিদিয়া এইকাৰণে কৰে কাৰণ সি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে সি দিনৰ দিনটো সদায় মানে তাৰ বন্দী হোৱা দিনৰ পৰা সি সদায় মানুহ দেখি আহিছে সাধাৰণতে কি হয় বনৰীয়া জীৱ জন্তুবিলাক মানুহৰ পৰা আঁতৰি থাকে কিন্তু যেতিয়া চিৰিয়াখানাত বন্দী কৰি ৰখা হয় বা চিৰিয়াখানাত থাকে ইহঁতে সদায় মানুহ দেখি দেখি অভ্যস্ত হৈ যায় আৰু সেইকাৰণে কি কৈছে ইয়াত ইগনৰিং ভিজিটৰ্ছ বুলি কৈছে মানে সেই অতিথিবিলাকক বা সেই মানুহবিলাকক সি আওকাণ কৰে নেক্সট আছে he hears the last voice at night the patrolling curs and stares with his brilliant eyes at the brilliant stars he ৰাতিৰ সেই শব্দটো সেই পেট্ৰলিং গাড়ীবিলাকৰ সেই টহল দিবলৈ অহা চিৰিয়াখানাৰ যিবিলাক ৰখিয়া বা যিবিলাক চিৰিয়াখানাৰ ৰখিয়া থাকে বা যিবিলাক মানুহ থাকে তত্ত্বাৱধায়ক থাকে তেওঁলোকে যেতিয়া চিৰিয়াখানাৰ সকলোবিলাক জীৱ জন্তু ঠিকে আছে নে নাই চাবলৈ যেতিয়া এক পাক গাড়ী লৈ মাৰে টহল দিবলৈ আহে তেতিয়া সেই গাড়ীৰ শব্দটো সেই শব্দ শুনিবলৈ পায় আৰু সি তাৰ উজ্জ্বল চকু দুটাই বা চকু জোৰে কি কৰে আকাশত তীৰ বিৰাই থকা সেই উজ্জ্বল তৰাবিলাকলৈ চাই থাকে তো কবিতাটো এইটোৱে আছিল ইয়াত এটা চিৰিয়াখানাত বন্দী হৈ থকা
বাঘ আৰু এটা মুকলিত থকা বাঘৰ মাজত যিখিনি ডিফাৰেন্স আছে সেই ডিফাৰেন্সখিনি ইয়াত কবি লেছলি নৰিছে দাঙি ধৰিছে তো আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা মই আকৌ কৈছোঁ তোমালোকে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা আৰু যদি প্ৰথমবাৰৰ কাৰণে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ জয় আই অসম